প্ৰতিজ্ঞাবদ্ধ আমি কৰি যাম। গতিকে আপোনালোকৰ লগত মই সকলো সময়ত মোৰ লগত যোগাযোগ থাকিব, মই আপোনালোকৰ লগত যোগাযোগ থাকিম। আমি একেলগত মিলিত হৈ আমি আমাৰ শংকৰ মাধৱৰ গুৰুজনাৰ যি বাণী আমালোকক থৈ গৈছে, ইয়াক আমি প্ৰসাৰ কৰিম, ইয়াক আমি বিস্তাৰ কৰিম, ইয়াক আমি সমাজৰ মাজত লৈ যাম বুলি মই আপোনালোকক লগ দিম বুলি কথাষাৰ কৈ মই মোৰ স্মৰণকে সামৰিছোঁ। নমস্কাৰ। কৃষ্ণ। আৰু ময়ো লগতে থকাৰ কাৰণে কাৰ্যসূচী আছিল, কিন্তু এখেতৰ চিফ মিনিষ্টাৰৰ লগত বিভিন্ন কামত মেল মিটিঙত এখেতৰ ব্যস্ত থকাৰ কাৰণে মই আহিলোঁ। আৰু দুদিনীয়া যি কাৰ্যসূচী বহুত সুন্দৰভাৱে হৈ উঠিছে আৰু কাৰ্বি আংলঙৰ বিভিন্ন এলেকাৰ পৰা আমাৰ বৈষ্ণৱবিলাক ভক্ত বৈষ্ণৱবিলাক আহিছে। দুদিনীয়া তেওঁলোকৰ যিবোৰ আলোচনা সুন্দৰকৈ আলোচনাবোৰ হৈছে আৰু আমিও এইবোৰ কাৰ্যত অংশগ্ৰহণ কৰিবলৈ পাই অকণমান হ'লেও আমিও সহায় সহযোগিতা দিবলৈ পাই আমি নিজকে বহুত ভাগ্যৱান বুলি আমি ভাবিছোঁ। কাৰণ আধ্যাত্মিক কামৰ ক্ষেত্ৰত বা গুৰুজনাৰ যিটো শংকৰ মাধৱ তেওঁলোকৰ কাৰ্যৰ ক্ষেত্ৰত আমিও কিছুমান লগ দি পেলাই এই কাৰ্যসূচীবোৰত আমি শাস্ত্ৰক জানিবে পক্ষী হ'ব উৰয় পখাই অনুসাৰে। আমি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ 58তম অধিৱেশন অনুষ্ঠিত হৈছে আৰু আমাৰ মাজলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিন্তা কিমান দূৰলৈ যাব মানে সেইটো নিজে নিজে ভাবিব পাৰিব, নহয় জানো? আমি কেতিয়াও পৰধৰ্মক হিংসা নকৰোঁ, আমি কেতিয়াও আনৰ ধৰ্মক চৰ্চা নকৰোঁ। আমি যিসকলে যেনেধৰণে ভাবিছে সেইটো ভাবিব পাৰিব, ভাবিছে। আৰু মই তেওঁলোকক নকওঁ যে তেওঁলোকে বেয়া কাম কৰিছে, সেইটো কথাও নকওঁ যে আমি তাৰ কাৰণে তাৰ বাধা দিম কিবা কৰিম, তেনেকুৱা ধৰণৰ কোনো কথা নাই। সেয়া চলিছে, চলি যাব। ঈশ্বৰ ভগৱান ৰামৰ নামত তেওঁলোকে এটা কৰিছে, সেইটো কৰক। কিন্তু আমি যিহেতু মূৰ্তি পূজাৰ পৰা বিৰত থাকোঁ, সেইকাৰণে আমি মূৰ্তি পূজাৰ বাদ দি বাকীখিনি যি তত্ত্ব থাকে সেই কথাখিনি আমাৰ কোনো ধৰণৰ আপত্তি নাথাকে। মোৰ ফালৰ পৰা মোৰ মতামত মই এইটোৱে দিব বিচাৰিছোঁ যে এনেকুৱা ডাঙৰ এটা অনুষ্ঠান গোটেই অসম বিয়পি পৰিছে। সাহিত্য সভাতকৈ এই শংকৰ সংঘৰ যিটো অধিৱেশন বহুত আগবঢ়া। আপোনালোকৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আচলতে সঁচাকৈ মই খুব এটা বেলেগ ধৰণৰ অনুভৱ কৰিছোঁ। মই কাৰ্বি আংলঙলৈ আগতে এবাৰ দুবাৰ আহিছোঁ যদিও এনেধৰণে মই অহা নাই, অন্য কাৰণত আহিছিলোঁ। কিন্তু সভাপতি সম্পাদক প্ৰমুখে সদস্যসকলক আমাৰ মঞ্চত আহিবৰ কাৰণে আমি সেৱা ধৰিছোঁ। কৃষ্ণ। এই সন্মিত সৰোবৰ স্মৃতি গ্ৰন্থখিনি উন্মোচন কৰিবৰ বাবে চৰাৰ নীলকান্ত ফুকন প্ৰাক্তন অধ্যক্ষ হাওড়াঘাট আঞ্চলিক হাওড়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় তেখেতক সেৱাধাৰ হ'ল। কৃষ্ণ।
ক'ব লাগিব ক'বলৈ কৈছিলোঁ